তললৈ বৈ নাযায়, সমানকৈ ৰৈ থাকে ছাৰ। এই কনষ্ট্ৰাকশ্যনৰ সময়ত যেতিয়া দিয়া হয় তেতিয়া তদাৰক আচলতে সেই অভিযন্তাজনে বা সংশ্লিষ্ট বিভাগৰ কৰ্তৃপক্ষ নকৰে ছাৰ। গোটেই দিনবিলাক ৰাতি বনাই চোৱা মানুহ নাথাকে ছাৰ। জেচিপিৰে খান্দিছে, পিছদিনাখন ৱাল মাৰি দিছে। এই হৈছে ছাৰ। PCC কৰিছে নাই ছাৰ, তলত একো হেৰি নাই। ইঞ্জিনিয়াৰ সকলে চাব লাগে। কেৱল ওপৰে ওপৰে ছাৰ ফিটা মাৰে, ইমান মিটাৰ হ'ল ইমান মিটাৰ হ'ল। আৰু হাতত দিছে ৰাষ্ট্ৰীয় ঘাইপথত ছাৰ এতিয়াও ভয়ংকৰ পৰিস্থিতি। আপোনালোকে চাব, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মথাউৰি এইবাৰেই কম ভাঙিছে। গতিকে এইবাৰ আৰু যিবিলাক মথাউৰি ভাঙিছে সেইবিলাক আমি বনোৱা দিনৰ মথাউৰিও নহয়। গতিকে ইনডাইৰেক্টলি যদি নিজৰ দেউতাকক নিজে গালি পাৰে মই কি কৰিম? সেইটোতো আৰু মোৰ হাতত কোনো উপায় নাই। যদি মই মোৰ দেউতাক গালি পাৰোঁ, যিকেইটা মথাউৰি বনি আছে, যিকেইটা মথাউৰি ভাঙিছে, তাত আমি হাত লগোৱা মথাউৰি নহয়, কংগ্ৰেছৰ দিনত বনা মথাউৰি। এতিয়া কোনোবাই যদি নিজৰ দেউতাকক গালি গালাজ কৰে মইনো কি কৰিব পাৰোঁ? সেইটোতো মোৰ হাতত উপায় নাই।